এয়া আপোনালোকক কৈছিলোঁ যে ঘৰলৈ গৈ আছোঁ আৰু কিয়নো গৈছোঁ সেইটো আপোনালোকক পাছত ক'ম বুলি কৈছিলোঁ আৰু আজি এতিয়া জনাই দিওঁ। আহিলোঁ, দুদিনৰ আগতে আহিলোঁ আৰু আচলতে মোৰ ফেচবুকৰ ফ্ৰেণ্ডসকলক কোৱা হোৱা নাই। আমি 3টাৰ পৰা 4টা হ'বলৈ গৈ আছোঁ আৰু সেয়েহে আজি হৈছে মোৰ পঞ্চমী খাবলৈ মায়ে মাতিছিলে আৰু সেয়েহে আহিলোঁ। ইয়াৰ সকলোখিনি যোগাৰ হৈ গ'ল। যিহেতু আজি ভাদৰ 1 তাৰিখো হয়, লগতে মায়ে ভদীয়া পিঠাও বনাই দিলে আৰু এটি ইমান ধুনীয়া ভাল দিন ভাদৰ 1 তাৰিখটো। আৰু এই ভাদ মাহতে মই জন্মও হৈছিলোঁ, মানুহজনো জন্ম হৈছিলে, দেউতাও জন্ম হৈছিলে, সেয়েহে ভদীয়া পিঠাৰো আয়োজন কৰিলে। আৰু এয়া ঘৰৰ কাষৰে বৰমা দুগৰাকী আৰু বৌ এগৰাকীক মাতিছিলে। বিশেষ কাকো তেনেকৈ মতা নাই, এনেকৈ সৰু সুৰাকৈ ৰখা হ'ল আৰু এয়া ময়ো সোমাই ল'লোঁ। আচলতে আশীৰ্বাদ লাগে এতিয়া সকলোৰে, যাতে সুস্থ সবলভাৱে এটি সন্তান ধুনীয়াকৈ জন্ম দিব পাৰোঁ। প্ৰথমেই হওক দ্বিতীয়ই হওক, সন্তান জন্ম দিয়া আচলতে সহজ নহয়, সেয়া প্ৰতিগৰাকী নাৰীয়ে বুজি পায়েই। আৰু এয়া বাও আহিছিলে, বাও খোৱালে, মাও খোৱালে আৰু ধুনীয়াকৈ খাই ল'লোঁ। আৰু আপোনালোকক কোৱা হোৱা নাছিলে যিহেতু আজি জনাই দিলোঁ আৰু আশীৰ্বাদ কৰিব অনাগত দিনসমূহ যাতে ভাল হয়, সুকলমে পাৰ কৰি নিব পাৰোঁ। আৰু আমাক গোঁসাইক ৰাখিছে নহয়, তাৰো আজি সকাম বুলি ক'ব লগা হৈছে। সিও ধুনীয়াকৈ গোপিনীৰ লগত বহি পেলাই খাই লৈছে আৰু এয়া সকলোকে দিয়া হ'ল। আৰু আজিৰ অনুষ্ঠানটো এনেকৈ ৰাখিলোঁ আৰু এতিয়া আজি ঘৰলৈ যামগৈ সন্ধিয়ালৈ আৰু এতিয়া খাই লওঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।